ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ কৰা হ'ব উন্নীতকৰণ। বিশ্ববিদ্যালয়খনত সংবাদমেল যোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। বিশ্ববিদ্যালয়খনত উপস্থিত হৈ অসম চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টন দিয়া 100 কোটি টকীয়া প্ৰকল্পৰ ৰূপৰেখা প্ৰস্তুত সন্দৰ্ভতো আলোচনা শিক্ষামন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযানৰ অধীনত আবণ্টিত 100 কোটি টকীয়া প্ৰকল্প সন্দৰ্ভতো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে বিদ্যালয়খনত নাটনি থকা যি আন্তঃগাঁথনিসমূহ বা ইয়াত বিভিন্ন ইকুইপমেণ্টছ লেবৰেটৰী প্ৰয়োজনীয়তা যিখিনি আছে এইখিনি পূৰণ কৰাৰ কাৰণে অসম চৰকাৰে 100 কোটি টকাৰ এক প্ৰকল্পত অনুমোদন জনাইছে। এই 100 কোটি টকাৰ ভিতৰত কি কাম হ'ব, ইয়াত একাডেমিক বিল্ডিং, হোষ্টেল, ষ্টাফ কোৱাৰ্টাৰ, স্পৰ্টছ ফেচিলিটি, লেবৰেটৰী, অন্যান্য ইকুইপমেণ্ট, এইখিনিৰ ক্ষেত্ৰত আজি মই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনাত বহোঁ। ইয়াৰ লগতে সংযোজিত কৰি আৰু এটা ভাল খবৰ আপোনালোক বহুতে গম পায়, এতিয়া NEP মতে কিছু বিশ্ববিদ্যালয়ক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি মেৰু এই হিচাপে ৰূপ দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। আৰু যিসমূহ বিশ্ববিদ্যালয়ক বাছনি কৰা হৈছে এটা মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি হিচাপে গঢ় দিয়াৰ কাৰণে তাৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হৈছে। আৰু সেই শিতানতো বিশ্ববিদ্যালয়খনে 100 কোটি টকা উপৰঞ্চি লাভ কৰিব। সৰ্ব শিক্ষাত more than 90% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যন পাইছে। আৰু বাকী ৰেষ্ট যিসকলে ফ্ৰী এডমিশ্যন পোৱা নাই তেওঁলোকৰ সংখ্যা কম। এতিয়া তেওঁলোকৰ ফিজ আৰু যদি প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ফিজ, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ যদি ফিজ, USTMৰ ফিজ, ডন বস্কোৰ ফিজৰ লগত যদি তুলনা কৰে তেনেহ'লে ৰাজ্য চৰকাৰৰ যিখিনি চৰকাৰী বিদ্যালয় বিশ্ববিদ্যালয়ৰ ফিজ ই নিচেই